যোৱা বছৰৰ সফলতাৰ ওপৰত ভিত্তি কৰি এটা ডিটেইল প্ৰিপাৰেচন এপ্ৰ'চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে আমি কেনেকৈ ইয়াৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব পাৰোঁ। এই ৩টা মাহত আমি কেনেকৈ ষ্টাডি প্লেন কৰিম সেইখিনি গোটেইখিনি কথাও মই ভিডিঅ'ৰ শেষৰ ফালত আপোনালোকক জনাই দিম। গতিকে আজিৰ ভিডিঅ'টো এটা ডিটেইল এপ্ৰ'চ হ'ব যে ষ্টাৰ্টিং পইণ্টৰ পৰা আমি কি কথা মনত ৰাখি কি পইণ্ট আমি ইনক্লুড কৰি আমি প্ৰিপাৰেচনটো চলাব পাৰোঁ যাতে অকল মাত্ৰ আমাৰ ৰিটেনটো পাছ কৰাই নহয় আৰু মেইন ফাইনেল চিলেক্টেড লিষ্টখনতো যাতে আমাৰ নামটো থাকে। চ' এটা ডিটেইল প্ৰিপাৰেচন ভিডিঅ' মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। প্ৰথম যিটো কুৱেশ্যন আমাৰ মনত আহিব পাৰে যে ষ্টাডিং ফৰ 3 months ইজ ইনাফ টু ক্ৰেক এডিআৰই 2.0। ক্ৰেক এডিআৰই 2.0 মানে অকল মাত্ৰ ৰিটেন পাছ কৰিব নালাগে, ৰাইট? ৰিটেন পাছ কৰিলে নহ'ব কাৰণ ৰিটেনৰ পিছত আমাৰ কম্পিউটাৰ আছে। এজ এ হোল আমি গোটেইখিনি পাছ কৰিব লাগিব যাতে আমাৰ ফাইনেলি চিলেক্টেড বুলি আমাৰ আহে। চ' 3 months মই কিয় কৈছোঁ? most of you I think you know that কি আমাৰ যিকোনো মিটিংবোৰত এতিয়া যি চলি আছে বৰ্তমান তাত এনাউন্স কৰা হৈছে, আমি বিভিন্ন ধৰণৰ নিউজ চেনেলত পাই আছো যে আমাৰ এডিআৰ যিটো এক্সাম সেইটো আগষ্ট ছেপ্টেম্বৰ মানত হোৱা কথা চলি আছে। চ' আগষ্ট ছেপ্টেম্বৰ যদি হয়, এতিয়া মই ভিডিঅ'টো বনাই আছো এপ্ৰিলত। চ' আমাৰ হাতত 3টা সময় আছে, মে, জুন, জুলাই, যদি আগষ্টতো হয়। একেবাৰে মিনিমাম 3 months আছে, তাতকৈ বেছি সময় আমাৰ হাতত থাকিব পাৰে। চ' আমি ধৰি লৈছো যে 3 months আছে আৰু 3 monthsত আমি কেনেকৈ ক্ৰেক কৰিব পাৰো এডিআৰই। প্ৰথম কথা, 3 মাহ সময় ইনাফ হয়নে এটা এক্সাম ক্ৰেক কৰাৰ ওপৰত? এতিয়া মেইন কথাটো হৈছে যে আমাৰ যিখিনি হৈ গ'ল, ঠিক আছে, অৰ্থাৎ আমাৰ যেতিয়া যোৱাবাৰৰ এডিআৰই ৰিজাল্ট দিছিলে তাৰ পৰা যদি এতিয়ালৈকে মই সময়খিনি কওঁ তেতিয়া মোৰ দেন 1 year আমাৰ ইতিমধ্যে হৈ গৈছে। এতিয়া সেই 1 yearত আমাৰ প্ৰিপাৰেচন বহুত ওপৰত থাকিব লাগিছিল, ঠিক আছে। আমি এই ভিডিঅ'টো চোৱাৰ দৰকাৰেই হ'ব নালাগিছিল, বাট ষ্টিল আমি যদি এই ভিডিঅ'টো চাব লগা হৈছে ডেট মিনছ আমাৰ কিবা এটা ভুল হৈছে। বাট হৈ যোৱাখিনি এতিয়া যদি আমি কৈ থাকো তাত কোনো ধৰণৰ লাভ আমাৰ নাই। এতিয়া আমি ডিছকাছ কৰিব লাগে যে আমি আহি থকা সময়খিনিত আমি কি কৰিব পাৰো, ৰাইট? মেইন আমাৰ এটা টেণ্ডেঞ্চি কি হয় যে আমি প্ৰথমেতো পুৰা একদম জোচত মানে আমি কি কৰো প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰি দিওঁ, ঠিক আছে। পুৰা একেবাৰে পঢ়িম, এইবাৰতো এতিয়া আমি ফালি দিম তাৰমানে তেনেকুৱা। বাট উইথ টাইম কি হয়, যেতিয়া কোনো খবৰ নাহে পৰীক্ষাৰ কেতিয়া হ'ব, কি হ'ব নহ'ব এনেকুৱা একো নাহে, তেতিয়া উইথ টাইম আমাৰ কি হয় প্ৰিপাৰেচনটো বহুত বেছি আমাৰ তলৰ ফালে গুচি যায়। এই প্ৰিপাৰেচনৰ যিটো গ্ৰাফ হয় সেইটো বহুত তলৰ ফালে গুচি আহে, ঠিক আছে। এইটো হিউমেন টেণ্ডেঞ্চি হয়, যেতিয়া একো আমাৰ খবৰে নাহে তেতিয়া আমি কি কৰিম, আমাৰ প্ৰিপাৰেচনটো ডাউন হৈ যায়। বাট কি হ'ব, যেতিয়াই ধৰণৰ এডমিট দিব কিবা দিব তেতিয়াতো পুৰা পিকত গুচি যাব। আৰু এই যি পুৰা পিকত গুচি যাব সেইখিনি সময়ৰ মানুহ কিমান হ'ব, বহুত মানুহ, প্ৰায় সকলোৱে কি হ'ব পিকত প্ৰিপাৰেচন কৰিব। বাট এইখিনি সময়ত যিসকলে প্ৰিপাৰেচন কৰিছিলে দে আৰ অলৰেডি আপৱাৰ্ডছ ডাইৰেকশ্যনত আছে। এতিয়া আৰু পঢ়িব তো আৰু ওপৰত গুচি যাব, যি কি নহওক এতিয়া নহ'ল, বাট এতিয়া আমাৰ এডমিট ডিক্লেয়াৰ হোৱা নাই, এতিয়া আমি মিডিলত হয়তো আছো। এতিয়াৰ পৰা যদি পঢ়ো এতিয়াও আমি কি হয় লাইনত আগবাঢ়ি যোৱাত আমাৰ চান্স ভালেখিনি আছে, ঠিক আছে। চ' এতিয়া হৈ যোৱাখিনি ডিছকাছ নকৰি আহিবলগীয়া সময়খিনি যদি আমি কওঁ যে 3 months নিশ্চয়কে এটা ভাল প্ৰিপাৰেচন আমি কৰিব পাৰো। আমি যিমানখিনি পাৰো আমাৰ নিজৰ 100% দিব পাৰো এই 3 monthsত, যাতে আমাৰ চাকৰিটোৰ সম্ভাৱনাত আহে। এতিয়া এডিআৰই আশা বাদ দিছো, অমুক তমুক এইবোৰ কৈ আৰু লাভ নাই, ঠিক আছে। এক্সাম হ'ব, যেতিয়া এক্সামত ফেইল হ'ব তেতিয়া আৰু একোৱে লাভ নাই যে এক্সামটোত আমাৰ কি হৈছে, ফেক এক্সাম হৈছে, কিবা হৈছে, কোনোবা হৈছে। এইটো সেইবোৰ কেতিয়া কোৱা হয়, যেতিয়া আমি ফেইলিয়ৰ আমাৰ পাওঁ, ঠিক আছে। কিন্তু কিছুমান এনেকুৱা মানুহ আছে যিবোৰে ফেইল হোৱাৰ পিছতো এনেকুৱা কয়, নহয় মোৰ ক'ৰবাত ভুল আছিলে, আই নিড টু ৱৰ্ক অন মাই চেল্ফ, আৰু এইবাৰ মই 100% দিম, এইবাৰ মই জব ল'ম, ঠিক আছে। চ' আমি তেনেকুৱা ধৰণৰ মানুহ হ'ব লাগে, নিজক ক্ৰিটিচাইজ কৰিব লাগে, আনক ক্ৰিটিচাইজ কৰিনো আমি কি কৰিব পাৰো, হয়নে? চ' নিজৰ 100% নিজৰ বেষ্ট দিয়াটো আমাৰ ওপৰত ভিত্তি কৰে, বাকী যি হ'ব নহ'ব সেইটো ভগৱানৰ ওপৰত ডিপেণ্ড কৰে, ঠিক আছে। চ' 3 months আপুনি ডাঠি লওক যে য়েছ মই এই 3 monthsত নিজৰ বেষ্ট দিম আৰু মই এই জবটো এডিআই 2.0 লৈহে চাৰিম, তেনেকুৱাকে মনত বান্ধি লওক, নিশ্চয়কে 3 months ইনাফ হৈ যাব। চ' হাউ টু ষ্টাৰ্ট, এতিয়া গম পালো, এতিয়া পুৰা জোচ আহিলে যে য়েছ মই এই 3 months পুৰা পঢ়িম, এতিয়া আৰু মই বেকআউট নকৰোঁ, এতিয়া আৰু মই এৰি নিদিওঁ প্ৰিপাৰেচন, যিমান পিকত যাই থাকিম তাৰ ওপৰতহে যাই থাকিম, এতিয়া তলত নানামো। যেতিয়া এডমিট দিব, যেতিয়া যি আহিব আহিব, যেতিয়া এক্সাম হয় মই সেইদিনা দিম, তেতিয়ালৈকে মোৰ প্ৰিপাৰেচন চলি থাকিব ফুল চুইঙত। চ' এতিয়া মই সেইখিনি যিহেতু ডিচাইড কৰিলো, তো এতিয়া ষ্টাৰ্ট কেনেকৈ কৰোঁ। কিছুমানে হয়তো আগতে বহুত পঢ়ি থৈছে, কিছুমানে একেবাৰে নতুনকৈ ষ্টাৰ্ট কৰিব। চ' হাউ টু ষ্টাৰ্ট, যিসকলে পঢ়ি থৈছে দে অলৰেডি ন' দিছ পইণ্ট যে নো ইয়ৰ চিলেবাছ ফাৰ্ষ্ট, অ'কে। যদি আমি গমেই নাপাওঁ যে আমাৰ এক্সামটোৱে আমাক কি সুধিব এক্সামৰ দিনাখন, দেন আমি পঢ়িম কি? আমি এনেই ভাবি আছো যে জিকে লাগে, আছাম হিষ্ট্ৰী লাগে, আছাম হিষ্ট্ৰী পঢ়ি আছো। আছাম হিষ্ট্ৰীৰ ভিতৰতো কিমান পইণ্ট আছে, বাট মেইন কিবোৰ পইণ্ট যিবোৰৰ পৰা মানে এক্সামত
কুৱেশ্যন আহে যিটো আমাৰ অথেন্টিক চিলেবাছ হয়। চিলেবাছটো একেবাৰে মুখৰ আগত থাকিব লাগিব। চ' আমি চিলেবাছটো প্ৰথমে জানিব লাগিব যে আমাৰ এইখিনিৰ পৰাহে কুৱেশ্যন বেছিকে আহে বা এইখিনি আমাৰ পঢ়িবই লাগিব মাষ্ট। চ' সেইখিনি গম পালেহে আমি কি কৰিব পাৰিম, য'ৰ পৰা হওক আমি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব পাৰিম। চ' অথেন্টিক যিটো চিলেবাছ হয়, মেইন চিলেবাছ যিটো হয়, সেইটো আমি প্ৰথমে গম পাব লাগিব, ৰাইট? চ' এডিআৰই চিলেবাছৰ যদি কথা কওঁ, আমি গম পাব লাগে। এতিয়া আমি সকলোৱে জানো যিখিনি আমাৰ নৰ্মেল যিকোনো আছাম গভৰ্ণমেণ্টৰ চিলেবাছত প্ৰথম আমাৰ যিটো পইণ্ট হয়, সেইটো হৈছে GS। GSৰ ভিতৰত আপোনালোকে সকলোৱে জানে, আমি মোটামুটি গম পাওঁ। বাট এনেকুৱা কিবা আছে নেকি যে এডিআৰই এখন ডিটেইল আমাক চিলেবাছ অলৰেডি দি দিছে? চৰি, এনেকুৱা কেতিয়াও হোৱা নাই যে এডিআৰই এখন আমাক ডিটেইল চিলেবাছ অলৰেডি দি দিছে। ডিটেইল চিলেবাছ ইন এ চেন্স, ৰাইট? ধৰক আমি জানো যে আমাক হিষ্ট্ৰী লাগে, ৰাইট? আমি হিষ্টৰী বুলি জানো, জিঅ'গ্ৰাফী আমাক লাগে জানো, পলিটি জানো আমাক লাগে, ইকনমিক্স, তাৰপিছত চায়েন্সো আহি যাব ইয়াৰ ভিতৰত, এনভাইৰনমেণ্ট আহি যাব, গোটেইখিনি আৰু যিমান যি আছে হিষ্ট্ৰী GSৰ ভিতৰত গোটেইখিনি আহি যায়। ইয়াৰ ভিতৰত হিষ্ট্ৰী, জিঅ'গ্ৰাফী এইবোৰ কি হয়, ইকনমিক্স, পলিটি, ইয়াৰ ভিতৰত আছামৰ পাৰ্টটোতো আছেই, অসম হিষ্ট্ৰী, অসম জিঅ'গ্ৰাফী, ৰাইট? এই গোটেইখিনি আমাৰ GSৰ ভিতৰত আছে। বাট ইন ডিটেইল টপিক ৱাইজ চিলেবাছখন আমাৰ হাতত এতিয়াও নাই বা এডিআৰই আমাক এতিয়াও দিয়া নাই, ঠিক আছে? আমি মোটামুটি গম পাওঁ যে এইখিনি আমাৰ লাগে। নেক্সট আমি জানো আমাক ইংলিছো লাগে। ইংলিছৰ পৰা বিশেষকৈ আমাৰ যিবিলাক পেছেজ আহে, পয়েট্ৰি, তাৰ পৰা কুৱেশ্যন আহে, ভোকেবুলাৰীৰ পৰা কুৱেশ্যন আহে, গ্ৰামাৰৰ পৰা কিছু কুৱেশ্যন আহে। চ' আমি সেইখিনিও জানো মেথছ লাগে। মেথছ বাট ডেফিনেট কি হয়, মেথছতো টপিক যদি ধৰি লয় আমি জানো যে 10 লেভেললৈকে আমাৰ মেথছখিনিও লাগে। নেক্সট ৰিজনিং লাগে, ৰিজনিঙৰ পৰা কুৱেশ্যন আহে। তাৰপিছত কম্পিউটাৰ, যিবোৰ ডিগ্ৰী উইথ কম্পিউটাৰ লেভেলৰ, সেইখন পেপাৰত কি হয়, আমাৰ কম্পিউটাৰ লাগে। বহুত খুব কম কুৱেশ্যন আহে এইখন কম্পিউটাৰ পাৰ্ট, ৰাইট? আৰু কম্পিউটাৰটো কেতিয়া লাগে, আমাৰ যেতিয়া আমি ৰিটেন পাছ কৰোঁ তাৰপিছত কম্পিউটাৰ লাগে। সেইটো এটা বেলেগ ফেজ ডেট আই উইল শ্বেয়াৰ ইন ডিফাৰেণ্ট ভিডিঅ'জ, যে আমাৰ কম্পিউটাৰৰ কাৰণে কেনেকৈ প্ৰেক্টিচ কৰিম, কি কৰিম, এক্সামত কেনেকুৱা কুৱেশ্যন আহে, সেইখিনি আমি ৰিটাৰ্ণৰ পিছত, এতিয়া ইমান টেনশ্যন ল'ব লাগে কোনো কথা নাই, আমি পাৰোঁ। বাট এইখিনিত কি প্ৰব্লেম হয় যে এই যে আমি মোটা চিলেবাছটো গম পাওঁ, GS, ইংলিছ, মেথছ, ৰিজনিং, ইয়াত টপিক ৱাইজ আমি কিবা গম পাওঁ নেকি? নাপাওঁ। যদিও আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িবলৈ লওঁ, কিমান ডাঙৰ হয়নে? ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি গৈয়ে আছোঁ, এতিয়া কিমান সময় লৈ যায়। এতিয়া এনেকুৱা লাগে কি পঢ়ি আছোঁ, আৰু এখন যদি পেপাৰ লওঁ এনেকুৱা মূৰ গৰম হৈ যায়, এইবোৰ আহিছে মইচোন বেলেগ পঢ়ি আছোঁ। চ' তেনেকুৱা ধৰণৰ ফিলিংছ আহে। চ' মেইন অথেন্টিক চিলেবাছখন যদি আমি এক্সট্ৰাক্ট কৰিব লাগে, একদম চেকি উলিয়াব লাগে, তাৰ ক'ৰ পৰা ওলাব পাৰোঁ, আপোনালোক মই আগতেও জনাইছোঁ এইখিনি কথা যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটোৱে হৈছে আমাৰ চিক্ৰেট। এতিয়া একমাত্ৰ আমাৰ চিক্ৰেট এইটোৱে হ'ব যে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন এনালাইজ কৰিম আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখনৰ পৰাই আমি চিলেবাছটো গম পাই লওঁ, ঠিক আছে? এতিয়া আপোনালোকৰ এটা এডভান্টেজ আছে এডিআৰই 2.0, সেইটো হৈছে আমাৰ এডিআৰই 1ৰ যিখন কুৱেশ্যন পেপাৰ, এডিআৰই 1ত বহুত কেইখন কুৱেশ্যন পেপাৰ আছে, তাৰ ভিতৰত পেপাৰ 3খন ল'ব, পেপাৰ 4খন ল'ব আৰু পেপাৰ 5খনো ল'ব পাৰে। এই তিনিওখন পেপাৰ আপোনালোকে পাই যাব। এই তিনিওখন পেপাৰৰ পৰা আমি কি গম পাম, ধৰক মই এটা এক্সাম্পল দিছোঁ যে কিবা এটা কুৱেশ্যন আহিছে, তাৰ অপশ্যনত প্ৰথম কুৱেশ্যনটো এইটো আছিল পেপাৰ 4ৰ ছেট 1ত, জৈনিজিম আছে, বুদ্ধিজিম আছে, ঠিক আছে? তো এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যন আহে, এনালাইজ যিটো কয়, আমাক পেপাৰখনত যেতিয়া আমি এনালাইজ কৰোঁ, কেনেকৈ কৰোঁ এনালাইচিছটো, যে আমি যে এই অপশ্যনত জৈনিজিম, বুদ্ধিজিম দেখিলোঁ, তো আমি নোট ডাউন কৰিব লাগিব এখন যে আমাৰ জৈনিজিমটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। দেন আমি কি কৰিম, আমাৰ ডিটেইল চিলেবাছ আমি এনেকৈ বনাই ল'ম যে আমাৰ জৈনিজিমো আমি কি কৰিব লাগিব, কাভাৰ কৰিব লাগিব আমাৰ এক্সামৰ বাবে। কাৰণ এটা কুৱেশ্যন আহিছিলে, তাৰ অপশ্যনত যিকোনো এটাহে হ'ব, বাট তাৰ অপশ্যন কি আছিল, জৈনিজিম, বুদ্ধিজিম আৰু কিবা থাকিব শিখিজিম। চ' ইয়াৰ পৰা এই গোটেইখিনি টপিক আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল। হয়তো তাৰ এনচাৰ জৈনিজিম আছিলে, বাট তাৰ এনচাৰটো বুদ্ধিজিম নাছিলে। মে বি বুদ্ধিজিমৰ কিবা এটা কুৱেশ্যন ইয়াৰ নেক্সট এডিআৰইত আহি যায়। বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ? চ' ডেট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ইজ বহুত বেছি ইম্পৰ্টেণ্ট, মানে বহুত বেছি ইম্পৰ্টেণ্ট। সেইখন হৈছে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। সেইখনৰ পৰাই আমি ষ্টাৰ্ট কৰিব লাগিব আৰু সেইখনত আমি বহুত বেছি ৰিলাই কৰিব পাৰোঁ। কাৰণ এইবোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইজ কৰি যেতিয়া আমি চিলেবাছ এটা গম পাম, সেই চিলেবাছখিনি আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট টপিক হ'ব সেইখিনি, যে সেইখিনিতো এটলিষ্ট আমি কাভাৰ কৰিবই লাগিব। তাৰপিছত আমি যিমানখিনি পাৰোঁ এক্সট্ৰা সেইখিনিতো আমি কাভাৰ কৰিমেই। তেনেকৈ মেথছৰ ক্ষেত্ৰত, মেথছৰ ধৰক কিবা এটা কুৱেশ্যন আহিছে, আমাৰ ট্ৰেইনৰ ওপৰত এটা কুৱেশ্যন আহিছে, চ' ট্ৰেইনৰ পৰা টপিকটোত আমাৰ কাৰণে কি হৈ গ'ল, বহুত বেছি ষ্টাৰ মাৰ্ক থকা ইম্পৰ্টেণ্ট এটা টপিক হৈ গ'ল, ঠিক আছে? টাইমৰ যিটো কুৱেশ্যন আহে সেইটোতো এটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক হৈ গ'ল। অৰ্থাৎ ছেম কুৱেশ্যন নাহে, বাট ছেম টপিকৰ পৰাতো কুৱেশ্যন আহিব। তাৰ পৰা আমাৰ মেইন চিলেবাছখন আমি অলৰেডি কি ক'লোঁ, চেকি উলিয়ালোঁ আমাৰ, ঠিক আছে?
প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইজ কেনেকৈ কৰে এইটো এটা আভাস দি দিছোঁ। মই ভাবি আছোঁ যে মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছৰ ভিডিঅ' লৈ আহোঁ। অকল মাত্ৰ এডিআৰই নহয়, এডিআৰই বহুখিনি পেপাৰ আমাৰ দিয়া আছে অলৰেডি, চল্ভ কৰি দিয়া আছে। এনালাইচিছ কেনেকৈ কৰে জিকে পাৰ্টৰ পৰা ষ্টাৰ্ট কৰিব পাৰি বা মেথছৰ পৰাও হওক, তেনেকৈ আমি এনালাইজ কৰি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কিছুমান ডিছকাছ কৰিব পাৰোঁ। নট অনলি এডিআৰই, বিভিন্ন ধৰণৰ কুৱেশ্যন আছে আমাৰ ডিএইচএছ হওক, তেনেকৈ আছাম পুলিচ হওক, সেই গোটেইখিনি কুৱেশ্যন পেপাৰ আমি এনালাইজ কৰিব পাৰোঁ যাতে আমাৰ এটা চিলেবাছ আমাৰ হাতত আহি যায়। ঠিক আছে। চ' হাউ টু ষ্টাৰ্টৰ ছেকেণ্ড পইণ্ট হৈছে যে আমি এতিয়া চিলেবাছ যিহেতু গম পালোঁ, চিলেবাছ গম পোৱাৰ পিছত বেছি পেপাৰ নাই, এখন দুখন পেপাৰ এনালাইজ কৰি আমি এটা চিলেবাছ পালোঁ। লগতে আমাৰ যিখন মেইন আমি গমেই পাওঁ জিএছত যি লাগে সেইবোৰ আমাৰ হাতত আছেই। চ' এইখিনি চিলেবাছ গম পোৱাৰ পিছত আমি নেক্সট কি কৰিম যে ষ্টাৰ্ট বিল্ডিং কনচেপ্টছ অৰ্থাৎ যে আমি প্ৰথমে যেতিয়া চিলেবাছ গম পালোঁ, তাৰপিছত আমি কি ডাইৰেক্ট গৈ মানে ইউটিউবত গৈ যে কিছুমান প্ৰিভিয়াছ সেই কৰি থাকে, আমাৰ MCQ ডিছকাছ কৰি থাকে, সেইবোৰ ভিডিঅ' চাব নালাগে। ঠিক আছে, সেইবোৰ ভিডিঅ' আমি মনত ৰাখিব চেষ্টা কৰিলোঁ, তেনেকুৱা নহয়। MCQ মুখস্থ নকৰে কোনেও। MCQ প্ৰেক্টিচ কৰোঁতে 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 কি হয়, আপোনাৰ মুখত আহি যায়। MCQবোৰ ক'ৰ পৰা আহে? আপোনাৰ কনচেপ্টৰ পৰাইতো MCQ আমাৰ বনোৱা হয়। চ' মেইন হ'ব কনচেপ্ট বিল্ড কৰা। প্ৰথম আমি মেমৰাইজ কৰিব যাব নালাগে। ঠিক আছে, প্ৰথমে আমি মনত ৰাখিব নালাগে। প্ৰথম আমি কি কৰিম, কনচেপ্ট বিল্ড কৰিম। এটা সাধু কথাৰ নিচিনা আমি আগবঢ়াম। আমি শুনিছে সাধু কথা এটা বুজিছোঁ, হিষ্ট্ৰী পঢ়িছোঁ বোলে, ভাবিলোঁ যে এনেকুৱা হৈছিল, তাৰপিছত এনেকুৱা হ'ল, এইজন মৰিলে, তাৰপিছত এইজন ৰজা হ'ল। চ' এনেকুৱা আমাৰ এটা সাধু কথাৰ নিচিনা চিকুৱেঞ্চ এটা আমাৰ মনত আহি গ'ল, আমি কনচেপ্ট এটা বুজি পালোঁ। মেথছৰো তেনেকৈ আমি বুজি পালোঁ যে মেথছটো কেনেকৈ কৰে। ফৰ্মুলাটো আমি পিছতে মেমৰাইজ কৰিব পাৰোঁ। প্ৰথমে আমি ফৰ্মুলাটো চাই আমি বুজি পালোঁ যে আমি য়েছ, চিম্পলিফিকেশ্যনখিনিও আমাৰ পুৰা ক্লিয়াৰ আছে, আমি এনেকৈ বুজি পালোঁ যে এইটো এনেকৈ কৰে। চ' মেইন কনচেপ্ট বিল্ডিংটোৰ ওপৰত গুৰুত্ব দিব লাগিব। প্ৰথমে মেমৰাইজ কৰাৰ ওপৰত নহয়, প্ৰথমে মুখস্থ কৰিব নালাগে, প্ৰথমে বুজি লওক। প্ৰথমে আমি MCQ মুখস্থ নকৰোঁ, প্ৰথমে আমি বস্তুখিনি বুজি লওঁ, কনচেপ্টটো বুজি লওঁ, একচুৱেলি সেইটো বস্তুখিনি কি ক'ব বিচাৰিছে, কি তাত ভিতৰত সোমাই আছে, গোটেই ডিটেইলত আমি পঢ়োঁ। এটা কুৱেশ্যন নপঢ়োঁ। ঠিক আছে, যে আমি জৈনিজিম পঢ়িছোঁ, জৈনিজিমৰ গোটেই বস্তুখিনি বুজি লওঁ। তাৰ জৈনিজিমৰ ক'ৰবাত এটা কুৱেশ্যন আহিছিলে, সেইটো মুখস্থ কৰি আছোঁ, সেইটো নহয়, সেইটো পিছত আহিব। MCQ আমি পিছত চল্ভ কৰিম। এতিয়া কনচেপ্ট বিল্ড কৰাৰ কাৰণে বুক চ'ৰ্চ লাগিলে আমি বুক বা চ'ৰ্চ আমি ক'ৰ পৰা পাব পাৰোঁ, যে কনচেপ্ট ক'ৰ পৰা বিল্ড কৰিব পাৰোঁ, ইউটিউব নিশ্চয়কৈ ডিটেইল ইউটিউব চেনেলছো আছে, য'ত আমাৰ ডিটেইল ভিডিঅ' বনাই যিকোনো টপিকৰ ওপৰত, সেইবোৰ ভিডিঅ' চাব পাৰে। আমাৰ ইউটিউব চেনেলত আমি আছাম জিঅ'গ্ৰাফী চলাইছোঁ, সেইটোও চাব পাৰে। বাকী আমাৰ যিকোনো ষ্টেণ্ডাৰ্ড বুক, যিকোনো বুক লিষ্ট ভিডিঅ'ত পাব। এইটো যিহেতু বুক লিষ্ট ভিডিঅ' নহয়, ইয়াত মই শ্বেয়াৰ কৰা নাই, বাট নেক্সট যেতিয়া ভিডিঅ' বনাম মই, তাত মই গোটেই বুক লিষ্টখিনি শ্বেয়াৰ কৰিব চেষ্টা কৰিম, যাতে মই এইখিনি বুক ফ'ল' কৰি আমাৰ অলপ হেল্প হৈছিলে মোৰ কাৰণে, মই ছাকচেছ পাবলৈ সফল হৈছিলোঁ। অ'কে, যিখিনি বুক ফ'ল' কৰি, ত' সেইখিনি বুক মই শ্বেয়াৰ কৰিব চেষ্টা কৰিম। বাকী এনি ষ্টেণ্ডাৰ্ড বুক আপোনালোকে ফ'ল' কৰিব পাৰে। সকলোৱে জানে, লুচেণ্ট হওক, জিকেৰ কাৰণে, ইংলিছৰ কাৰণে কেডি মেমৰ বুক হওক। বাকী ডিটেইল যিবোৰ আমাৰ ষ্ট্ৰেটেজি ভিডিঅ' আছে, এইবোৰ মই অলৰেডি শ্বেয়াৰ কৰিছোঁ, ৰাইট। যেনেকৈ মই GSৰ কাৰণে হওক, ইংলিছৰ কাৰণে হওক, ইংলিছ কেনেকৈ আপুনি প্ৰিপেয়াৰ কৰিব, মেথছ কেনেকৈ প্ৰিপেয়াৰ কৰিব এডিআৰৰ কাৰণে, ত' এইখিনি মই ডিটেইলত অলৰেডি মানে দিয়া আছে মোৰ ইন ডিটেইল। অ'কে, প্ৰথমে মই গোটেই বুক লিষ্ট ভিডিঅ'খন শ্বেয়াৰ কৰিব চেষ্টা কৰিম। নেক্সট নম্বৰ 3 পইণ্ট হৈছে মেক ইয়ৰ অ'ন নোটছ। এতিয়া মই ক'লোঁ যেতিয়া যে আমি কনচেপ্টটো বিল্ড কৰা হৈ গ'ল, কনচেপ্ট আমাৰ বুজি ল'লোঁ, প্ৰথমে বঢ়িয়াকৈ বুজি ল'লোঁ যে এই ঘটনা হৈছিলে। এতিয়া আমাৰ বাৰী আহিল যে আমি এই বস্তুখিনি নোট ডাউন কৰিম। এটলিষ্ট পাৰিলে দুবাৰমান পঢ়ি ল'ব, কনচেপ্ট বিল্ড কৰি ল'ব। দুবাৰমান পঢ়াৰ পিছতহে নোট বনাব, তেতিয়া অলপ নোটটো সৰু হয়। চ' নোটছ বনালোঁ, সেই নোটছখিনিকে আমি ডেইলি বেচিছত ডেইলি ৰিভিজন দিম। ধৰক ডেইলি বেচিছত মানে মই ৰিভিজন কেনেকৈ দিয়ে তাৰ এটা ভিডিঅ' বনাব লাগিব। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এজনে কৈছিলেও। আই উইল ট্ৰাই টু মেক দ্য ভিডিঅ'। নোটছতো ৰিভিজন, নোট বনোৱাটো বহুত ইম্পৰ্টেণ্ট, কাৰণ এক্সামৰ আগদিনাখন মই যেনেকৈ ক'লোঁ, আমি ইউটিউব ভিডিঅ' চালোঁ প্ৰথমে, তাৰপিছত ষ্টেণ্ডাৰ্ড বুক পঢ়িলোঁ। চ' এইবোৰ এক্সামৰ আগদিনাখন আকৌ সেই গোটেই ইউটিউব ভিডিঅ'খিনি, গোটেই ষ্টেণ্ডাৰ্ড বুকখিনি আকৌ চাব পাৰিম নেকি? নোৱাৰোঁ, নিশ্চয়কৈ। চ' আমাৰ এটাই চ'ৰ্চ থাকিব আমাৰ সেইখিনি সময়ত, সেইটো হৈছে আমাৰ নিজৰ নোটছখিনি, আৰু নিজৰ নোটছখিনিহে আমি চাই যাব পাৰিম। আৰু এক্সামৰ লাষ্ট পইণ্টত একেবাৰে ৰিভিজনটো বহুত দৰকাৰ, বিশেষকৈ মোৰ নিচিনা মানুহৰ বাবে, যে এক্সামৰ 2-3 দিন আগত যদি ভালকৈ পঢ়াও হোৱা নাই, ত' এক্সামটো গ'ল আৰু তেনেকুৱা হয়। এক্সামৰ আগত মানে একেবাৰে মাইণ্ডটোক ৰিমাইণ্ড কৰি দিয়াৰ বহুত দৰকাৰ থাকে। চ' নোটছটো বহুত বেছি ইম্পৰ্টেণ্ট। সেই নোটছখিনি আমি কি কৰিম, ডেইলি বেচিছত ৰিভিজন কৰিম। অৰ্থাৎ মই কৈ দিছোঁ যে ধৰক আমি আজি এটা হিষ্ট্ৰী টপিক পঢ়িলোঁ, ঠিক আছে, হিষ্ট্ৰীৰ কিবা ওৱান বুলি দিলোঁ, হিষ্ট্ৰী 1খিনি পঢ়িলোঁ। নেক্সট দিনাখন মই পঢ়িব ওলাইছোঁ হিষ্ট্ৰী 2, ধৰক কিবা এটা ছেকেণ্ড চেপ্টাৰটো পঢ়িব ওলাইছোঁ। চ' এই চেপ্টাৰটো ষ্টাৰ্ট হোৱাৰ আগত প্ৰথম দিনাখন যে মই 1 পঢ়িলোঁ, সেই 1টো পঢ়ি মই নোটছ বনাইছোঁ।
নোটছ বনাই মই অলপ ট্ৰাই কৰিছোঁ যে মই মেমৰাইজ কৰিব পাৰোঁ, মোৰ মনত থাকে। ঠিক আছে। তো নেক্সট দিনা যেতিয়া হিষ্ট্ৰীটো ষ্টাৰ্ট কৰিম, এই মেমৰাইজখিনি আকৌ আগত আহিব এইবাৰ। এতিয়া আকৌ মই কি হ'ব, হিষ্ট্ৰীটোৰ আগত কি হ'ব, মই এইবাৰ ৰিভিজন দিম। ৰিভিজন কি হ'ল, হিষ্ট্ৰী 1-ৰ ৰিভিজন দিম। তাৰপিছত হিষ্ট্ৰী 2-ৰ আকৌ নতুন কনচেপ্ট মই বিল্ড কৰিম। আকৌ মই নোটছ বনাম। আকৌ মই কি কৰিম, মেমৰাইজ কৰিম। এইবাৰ আকৌ ৰিভিজন হ'ব। এইবাৰ ৰিভিজন কিহৰ হ'ব, এইবাৰ হিষ্ট্ৰী 1-ৰ হিষ্ট্ৰী 2-ৰ দুটা ৰিভিজন হ'ব। তাৰপিছতে মই হিষ্ট্ৰী 3-ৰ কাৰণে কনচেপ্ট বিল্ড কৰিম। আকৌ এবাৰ কৰিছোঁ যে মই ধৰক কিবা এটা বস্তু এটা পঢ়িলোঁ, তাৰ মই নোটছ বনালোঁ, তাক মই মনত ৰাখিলোঁ। ঠিক আছে, মই মনত ৰাখিলোঁ। তাৰপিছত এতিয়া কি হ'ল, ঠিক আছে, মই মনত ৰাখিলোঁ, চেছ। মই নেক্সট ডে কি হ'ব, মই ৰিভিজন দিম। কিহৰ ৰিভিজন দিম, 1-ৰ। এই যে 1 পঢ়িছিলোঁ, এই 1খিনি ৰিভিজন। দেন মই কি কৰিম, আকৌ 2 পঢ়িম। 2ৰ পিছত নোটছ বনাম, তাৰপিছত তাক মনত ৰাখিম। ঠিক আছে, এইবাৰ মই ৰিভিজন দিম আকৌ নেক্সট ডে। কিহৰ ৰিভিজন দিম, 1 + 2। এই 2 পঢ়িছিলোঁ যে 1 দুটা, 1ক আৰু বাদ নিদিওঁ, 2ক অকল ৰিভিজন নিদিওঁ, 1 + 2 দুয়োকে ৰিভিজন দিম। দেন মই 3 কিবা পঢ়িম, তাৰপিছত মই নোটছ বনাম, তাৰপিছত মই মনত ৰাখিম। দেন আকৌ মই ৰিভিজন দিম, কিহৰ 1 + 2 + 3। দেন মই কিবা 4টা পঢ়িম নতুনকে। দেন মই আকৌ নোটছ বনাম, দেন মই আকৌ মনত ৰাখিম। চ' ৰিভিজনত কি হয়, ৰিভিজন সদায় এড হৈ গৈ থাকে। 1 + 2 + 3 + 4 এনেকৈ এড হৈ গৈ থাকে। এনেকুৱা নহয় যে আজি 1টো পঢ়িলোঁ, নেক্সট ডে 2টো পঢ়িলোঁ, নেক্সট ডে 3টো পঢ়াৰ আগত অকল 2টো ৰিভাইজ দিছোঁ। নহয়, এই গোটেইখিনি মই ৰিভাইজ দিব লাগিব। এনেকুৱাকৈ ৰিভিজন ষ্ট্ৰেটেজিটো কামত দিয়ে। তেতিয়া কি হয়, এক্সামৰ সময়ত একেবাৰে ভালকৈ মনত থাকে। চ' ৰিভিজন আৰু সেইটো আমাৰ এনেকৈ দিয়ে। নেক্সট নাম্বাৰ 4, ভেৰি ইম্পৰ্টেণ্ট, সেইটো হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আৰু মক টেষ্ট অন ৰেগুলাৰ বেচিছ। যেতিয়া একেবাৰে একো মনত নাথাকে, তেতিয়া আমি কি কৰিছিলোঁ, একেবাৰে ষ্টাৰ্টিং পইণ্টত কিহৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা, টু এক্সট্ৰাক্ট দ্য চিলেবাছ। এতিয়া যিহেতু আমাৰ কিবা এটা কনচেপ্ট হৈ গ'ল আৰু আমি ডেইলি বেচিছত ৰিভিজন দি আছোঁ, এতিয়া আমাৰ কি হৈ গ'ল, এতিয়া আকৌ আমি ঘূৰি আহিলোঁ কিহৰ ওপৰত, PYQৰ ওপৰত। এতিয়া PYQ কি হয়, বিভিন্ন ধৰণৰ এক্সামৰ PYQ, আছাম গভৰ্ণমেণ্টৰ বহুখিনি এক্সামৰ মই কুৱেশ্যন পেপাৰৰ শ্বেয়াৰ কৰিছোঁ অলৰেডি আমাৰ টেলিগ্ৰাম গ্ৰুপত। চ' তাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কেইখন যে আছে, আমি তাৰ পৰা কি কৰিম, টেষ্ট দি থাকিম। এতিয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখনে চিলেবাছ নিদিয়ে আমাক। এতিয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখনে কি দিব আমাক, এটা টেষ্ট কৰিব পাৰিম আমি যে আমাৰ কিখিনি পঢ়ি আছোঁ। একচুৱেলি আমি যিবোৰ টপিক পঢ়ি আছোঁ বা যিখিনি আমি চিলেবাছ ৱাইজ গৈ আছোঁ, যে সেইখিনি মোৰ কামত দিছে নে নাই। চ' সেইখিনি জ্ঞানেৰে মই টেষ্টটো দিব পাৰিছোঁ নে নাই। আৰু যিকেইটা টেষ্টত মই টপিকত নোৱাৰিলোঁ আকৌ কৰিব, এতিয়া সেইকেইটা টপিক হৈ গ'ল মোৰ কাৰণে ষ্টেটিক টপিক, মিছেলেনিয়াছ যিবিলাক মিছেলেনিয়াছ ষ্টেটিক টপিক, অৰ্থাৎ সেইখিনি টপিকৰ মই এতিয়া কি কৰিব লাগিব, টপিক ৱাইজ পঢ়িব লাগিব। ঠিক আছে, মই কি ক'লো, যেতিয়া আমি মক টেষ্ট দিম, মক টেষ্ট হওক, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ হওক, যিখিনি পাৰিলোঁ সেইখিনি আমাৰ পুৰা কনফিডেঞ্চ আনিলে যে আমি পঢ়ি আছোঁ, ঠিকে পঢ়ি আছোঁ, পাৰিছোঁ কৰিব। বাট যিখিনি পাৰা নাই, সেইখিনি টপিক 1, তো টপিক 1 লিখিলে যে কিবা এটা আপুনি পাৰা নাই যে নাম্বাৰ অফ প্লেয়াৰ্ছ ইন এ গেম, সেইটো টপিকৰ পৰা আমাৰ কি হয়, কুৱেশ্যন আহে। যে ধৰক কোনোবা এটা এক্সামত পালে যে আমাৰ হকীত কিমানজন প্লেয়াৰ থাকে, সেইটো আপোনাৰ ভুল হ'ল চিন্তাতে। তো আমি গম পালোঁ যে নাম্বাৰ অফ প্লেয়াৰ্ছ ইন এ গেমটো আমাৰ এটা ইম্পৰ্টেণ্ট টপিক হয়, য'ৰ পৰা কুৱেশ্যন আহে। চ' এইটো টপিক আমি কি কৰিম, এটা এক্সট্ৰা আমাৰ কপি থাকিব, যি কপিটো আমি টপিক ৱাইজ পঢ়া শুনা কৰিম। চ' টপিক এটা পাই গ'লো যে নাম্বাৰ অফ প্লেয়াৰ্ছ ইন এ গেম। ইয়াত আপুনি বিভিন্ন ধৰণৰ গেম লিখি ল'ব, যে ফুটবলত কিমানটা প্লেয়াৰ থাকে বা ভলীবলত তেনেকৈ কিমানটা প্লেয়াৰ থাকে। চ' সেই গোটেইখিনি নোটছ আপুনি বনাই থলে, এইটো আপোনাৰ টপিক ৱাইজ কপি হ'ব, যিটো আপুনি ৰিভিজন দিব ৰেগুলাৰ বেচিছত। চ' মক টেষ্ট আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰে কি কৰে, আমাক বিভিন্ন ধৰণৰ নতুন কিছুমান টপিক আনি দিয়ে, যিবোৰ টপিক আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু যিবোৰ আমি তেনেকৈ গম পাব পাৰোঁ এক্সট্ৰা ৱাইজ, আৰু নিজকে চেক কৰিব পাৰোঁ যে আমাৰ প্ৰগ্ৰেছ কিমান হৈ আছে, আমি কিমানখিনি পঢ়া শুনা কৰিলোঁ, কিমানখিনি আমাৰ কামত দি আছে। চ' এইখিনি এপ্ৰ'চ মই কৈ দিলোঁ, যিখিনি আপুনি ফ'ল' কৰিলে হয়তো আপোনাৰ কিছুমান সহজ হ'ব, আৰু হয়তো আপোনাৰ কি হয়, সফলতা নিশ্চয় নিশ্চিত হ'ব। ঠিক আছে, হয়তো বুলি নহয়, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, যিখিনি মই ফ'ল' কৰিছিলোঁ। বিশেষকৈ সকলোৰে প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি বেলেগ বেলেগ হ'ব পাৰে, বাট যিখিনি মোৰ কাৰণে কামত দিছিলে, মই সেইখিনি আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিব চেষ্টা কৰিছোঁ। এইটো ভিডিঅ' বনোৱাৰ আন এটা উদ্দেশ্য কি হৈছে, যে যিটো মই 5 months ষ্ট্ৰেটেজি ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টো হয়তো বহুতে
চাইছে 86K প্লাছ ভিউজ আছে তাত এতিয়াও বহুতে সেইটো ভিডিঅ' চাই আছে যিসকলে এক্সামটো দিব আৰু তেওঁলোকে এতিয়া কমেণ্ট কৰিছে যে এতিয়া আমি ষ্টাৰ্ট কৰিলে হ'বনে নাই কাৰণ 5 মান্থছৰ ভিডিঅ' অলৰেডি 2 মান্থছ পাৰ হৈ গ'ল এতিয়া আমাৰ 3 মান্থছ আছে চ' এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে হ'বনে নাই তাৰ উত্তৰ হিচাপে আজিৰ ভিডিঅ'টো য়েছ ডেফিনেটলি হ'ব এতিয়াৰ পৰা যদি আমি প্ৰিপাৰেশ্যন ষ্টাৰ্ট দিওঁ চ' এইটো ভিডিঅ' ডিটেইলত মই সেইকাৰণে বনালোঁ চ' এইটো চাৰ্ট যিটো হয় যিটো মই 5 মান্থছতো দিছিলোঁ এইটো কি হয় এইটো এতিয়া ডিপেণ্ড কৰিব আপোনাৰ ওপৰত কাৰণ 3 মান্থছত যেতিয়া আমি মেক্সিমাম বস্তু কভাৰ কৰিব যাওঁ তেতিয়া আমি মেক্সিমাম টাইমো দিব লাগিব কাৰণ 5 মান্থছত আমাৰ 2 মান্থছ এক্সট্ৰা আছিলে ভালেখিনি বস্তু আমি কভাৰ কৰিব পাৰোঁ 3 মান্থছ আছে যিমানে সময় কম হৈ যাব সিমানে আমি বেছি টাইম পঢ়া শুনা কৰিব লাগিব যদি আমি গোটেইখিনি কভাৰ কৰিব বিচাৰোঁ ষ্টিল এইটো যদি প্ৰিণ্ট আউট কৰি লয় প্ৰিণ্ট আউট কৰি আপোনালোকে নিজে ইয়াত ফিল আপ কৰিব পাৰে যে আপোনাৰ টাৰ্গেট কি আৰু আপুনি যিটো চিলেবাছ এক্সট্ৰা কৰি ওলাইছে তাৰ মতে বেছি ইম্পৰ্টেণ্ট কি যিখিনি আপুনি ফাৰ্ষ্টতে কভাৰ কৰিব ষ্টিল মই এটা আভাস হিচাপে এইটো ফিল কৰি দিছোঁ বাকী আপুনি নিজৰ মতে এইটো ফিল কৰিব পাৰে মে'ত আপুনি কি কৰিব পাৰে যিহেতু এপ্ৰিলত ভিডিঅ'টো বনাইছোঁ তো মে'ৰ পৰা একেবাৰে ফ্ৰেছ ষ্টাৰ্ট কৰিব পাৰে তাৰ হিচাপত ফাৰ্ষ্ট যিটো ইম্পৰ্টেণ্ট হয় মোৰ মতে আই থিংক পলিটি ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ দ্য ADAD এক্সাম নেক্সট পলিটিৰ লগত আপুনি ইনক্লুড কৰিব পাৰে আছাম জিঅ'গ্ৰাফী আছাম জিঅ'গ্ৰাফী ইনক্লুড কৰিলে মই আগতে কৈছোঁ যেতিয়া জিঅ'গ্ৰাফী ইনক্লুড কৰে আছাম জিঅ'গ্ৰাফীৰ লগত ইণ্ডিয়ান জিঅ'গ্ৰাফী কেতিয়া ইনক্লুড নকৰিব বিশেষকৈ মোৰ ফালৰ পৰা যদি মই ক'ব বিচাৰোঁ তেতিয়া বহুত কি হয় কনফিউজিং হৈ যায় তেতিয়া আছাম জিঅ'গ্ৰাফী যদি পঢ়ি আছে সেইফালে ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িব পাৰে সেইটো কি হ'ব কনফিউজন নাথাকিব ঠিক আছে যদি মেথছ আপোনাৰ প্ৰব্লেম হয় মেথছ ইনক্লুড কৰিব যদি মেথছত আপুনি ভাল তেতিয়া এতিয়া মেথছ কৰিব নালাগে যিহেতু আমাৰ সময় বহুত কম তেতিয়া ইংলিছটো আমি ইনক্লুড কৰিব পাৰোঁ প্লাছ এইখিনি থাকিল প্লাছ যিটো PYQ আৰু আমাৰ টেষ্ট থাকিব আৰু ভেৰি 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 ইম্পৰ্টেণ্ট সেইটো হৈছে ৰিভিজনৰ কাৰণে মই বেলেগকৈ কিয় লিখিছোঁ ৰিভিজন কাৰণ এইটো মই বেলেগ শ্লট দিছোঁ অৰ্থাৎ ৰিভিজনৰ কাৰণে আমি 2 আৱাৰ এটা ধৰি থ'ম 2 আৱাৰ্ছ আমি ৰিভিজন দিম মেইন কথা হৈছে নতুন নতুন বস্তু পঢ়াই নহয় যিখিনি পঢ়িছোঁ এটলিষ্ট সেইখিনিতো আমাৰ মূৰত থাকিব লাগিব কেতিয়াবা কি হয় আমি বহুত বস্তু পঢ়ি যাওঁ কিন্তু পৰীক্ষাত একোৱে মনত নাথাকে এনেকুৱা লাগে দেখা যেন লাগিছে কুৱেশ্যনটো বাট মনত অহা নাই আৰু অপশ্যন কেইটা এনেকৈ দিয়ে যে তেতিয়া আৰু পাজল লাগি যায় হয়নে চ' মোৰ মতে কি হয় মোৰ যিটো বিশেষকৈ আছিল ষ্ট্ৰেটেজি সেইটো হৈছে লিমিটেডে পঢ়োঁ এটলিষ্ট যিখিনি পঢ়িছোঁ সেইখিনিতো মনত থাকক হয়নে ধৰক মই এটা এক্সাম্পল দিছোঁ এনেকুৱা হ'ব নালাগে যে তথাপি কৈ দিছোঁ যে মোৰ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়া নহ'ল ঠিক আছে বাট মই পলিটি পঢ়িছোঁ আছাম জিঅ'গ্ৰাফী পঢ়িছোঁ আছাম হিষ্ট্ৰী পঢ়িছোঁ ইণ্ডিয়ান জিঅ'গ্ৰাফী পঢ়িছোঁ বাকীখিনি মোৰ একদম পূৰা মজা হৈছে বাট ইণ্ডিয়ান হিষ্ট্ৰী মোৰ পঢ়াই নহ'ল ষ্টিল আই কেন ডু বেটাৰ বিকজ মই বাকী যিখিনি পঢ়িছোঁ সেইখিনি মোৰ পূৰা মনত আছে পূৰা ৰিভিজন দিছোঁ মোৰ একেবাৰে মূৰত সোমাই আছে সেইখিনিৰ পৰা কুৱেশ্যন আহিলে আৰু মোৰ ভুল নহয় বাট এনেকুৱা যদি হয় যে মই গোটেইখিনি কভাৰ কৰিছোঁ গোটেই ইণ্ডিয়ান হিষ্ট্ৰী পূৰা গোটেই চেপ্টাৰ মোৰ পঢ়া হৈছে ষ্টিল পৰীক্ষা হলত গৈছোঁ যে মই ৰিভিজন কৰিব সময় নহ'ল আৰু পৰীক্ষা হলত যায় মোৰ একোৱে মনত নাই চব পাছত লাগি গৈছে মূৰত চব গোলমাল হৈ গৈছে চ' তেনেকুৱা হ'ব নালাগে মেক্সিমাম টাইম ৰিভিজনততো টাইম দিবই লাগে এই ৰিভিজন শ্লটটো কেতিয়াও মিছ নকৰিব কেতিয়াবা কি হয় এনে কনচেপ্ট বিল্ড কৰি গৈ থাকোঁ নোটছ বনাই থাকোঁ বাট সেইটো পঢ়াই নহয় কেতিয়াও দেট ইজ এ ৰং ষ্ট্ৰেটেজি যিমান পাৰে সিমান আপুনি ৰিভিজন দিব চেষ্টা কৰিব PYQ মক টেষ্টৰ ওপৰত প্ৰথমে 1 আৱাৰ কৈ দিব যাতে নতুন টপিকবোৰ পাব পাৰে আৰু নিজকে টেষ্ট কৰিব পাৰে বাকী এই যে পলিটি ক'লো ট্ৰাই টু কভাৰ অল দ্য থিংছ বিশেষকৈ পলিটি বুলি ক'লে এতিয়া APSC নিচিনা পলিটি পঢ়িব দৰকাৰ নাই ADAD নিচিনা পলিটি পঢ়ক আৰামছে পঢ়ক মেইন বস্তুখিনি পঢ়ক তেতিয়া পলিটি কভাৰ হৈ যাব আছাম জিঅ'গ্ৰাফী মই চলাই আছোঁ ইয়াত গোটেইখিনি কমপ্লিট কৰাই দিম নিশ্চয়কৈ আছাম জিঅ'গ্ৰাফী আমাৰ চেনেলটোৰ পৰা চাব পাৰে আন চ'ৰ্চো ফ'ল' কৰিব পাৰে ইণ্ডিয়ান হিষ্ট্ৰী মেথছ স্কুল লেভেলৰ পৰা মেথছৰ এইবোৰ ডিটেইল ষ্ট্ৰেটেজি মই নকওঁ ক'ৰ পৰা পঢ়িব ডিটেইল ষ্ট্ৰেটেজি অলৰেডি মই ইণ্ডিভিজুৱেলি ইয়াত বনাই থৈছোঁ এইবোৰ ভিডিঅ' চাব পাৰে নেক্সট এতিয়া জুনৰ ফালে যদি আহোঁ মই জাষ্ট ফিল কৰি দিছোঁ মোৰ মতে আপোনালোকে নিজৰ মতেৰে নিজৰ ইচ্ছাৰে এইবোৰ ফিল কৰিব এইবোৰ প্লেনটো বনাই ল'ব অৰ্থাৎ মে'ত কোনখিনি কাভাৰ কৰিব জুনত কোনখিনি কাভাৰ কৰিব ট্ৰাই টু কাভাৰ দ্য হোল থিং যে পলিটি যাতে আৰু ইয়াত আনিব নালাগে অৰ্থাৎ নতুনকৈ পঢ়িব নালাগে বাট ৰিভিজনত কি হ'ব ৰিভিজনত পলিটি থাকিবই চলি ঠিক আছে ৰিভিজনত টাইম এতিয়া বাঢ়ি যে গৈ থাকিব ঠিক আছে চ' ৰিভিজনতো পলিটি এইবোৰ ইনক্লুড থাকিব এতিয়া নতুনকৈ কনচেপ্ট বিল্ডিঙৰ ক্ষেত্ৰত আমাৰ কি আহি যাব ইয়াত আমাৰ ইণ্ডিয়ান জিঅ'গ্ৰাফী আহি যাব আমাৰ আছাম হিষ্ট্ৰী ভেৰি ইম্পৰ্টেণ্ট আছাম হিষ্ট্ৰী আহি যাব আমাৰ মেথছ চলি থাকিব আৰু ইয়াত ইংলিছটোও পঢ়িবই লাগিব ৰাইট আৰু PYQটো চলি থাকিব আমাৰ PYQ মক টেষ্ট এইবোৰ চলি থাকিব ৰিভিজনৰ টাইম ইনক্ৰিজ হ'ব এই ৰিভিজনত এইবোৰো থাকিব এইবোৰ গোটেইখিনি থাকিব মই যিহেতু কৈছোঁ ৰিভিজনত সদায় প্লাছ হৈ গৈ থাকে ৰিভিজনত কেতিয়া এইটো নহয় এইটো ৰিভাইজ নকৰোঁ যোৱাকালি যি পঢ়িছিলোঁ সেইখিনি ৰিভাইজ কৰিম পঢ়াখিনি ৰিভাইজ নকৰোঁ তেনেকুৱা নহয়
ৰিভিজনত সদায় এড হৈ গৈ থাকিব। জুলাইৰ কি হ'ব এটা মনত ৰাখিব যে জুলাইৰ শেষৰ ফালে ট্ৰাই কৰিব যে শেষৰ ফালে এটলিষ্ট আৰু নতুন বস্তু পঢ়িব নালাগে। যদি আগষ্টত এক্সাম এনাউন্স কৰি দিয়ে যে আগষ্ট এক্সাম হ'ব বা ষ্টাৰ্টিঙত, তেতিয়া কি হ'ব জুলাইৰ শেষৰ ফালে আৰু নতুন বস্তু পঢ়িব নালাগে। তেতিয়া আৰু টেষ্ট PYQ MCQ PYQ MCQ প্লাছ ৰিভিজনটো গমেই পায়। এই তিনিটা কমপ্লিট লাষ্টৰ 15 ডেজত এই তিনিটা অকল চলাই নিব। ৰিভিজন এজ মাছ এজ ইউ কেন। ৰিভিজন ইমানখিনি কৰোঁ যিমান আপুনি পাৰে আৰু ঠিক আছে। তেতিয়া ৰিভিজনৰ ওপৰত বেছি গুৰুত্ব দিব। নতুন টপিক হ'লে মাইণ্ড কনফিউজ হৈ যাব। বাকী ইয়াত মেইনলি যিখিনি মিছেলেনিয়াছ টপিক থাকিব, এটা বস্তু বহুত পাহৰি গ'লো চৰি। PYQৰ পৰা যিখিনি আহিব টপিক ৱাইজ যিটো পঢ়িব, টপিক ৱাইজত 1 ঘণ্টাটো দিব নাপাহৰিব, ঠিক আছে। টপিক ৱাইজ যে পঢ়িব, প্ৰব্লেম দি আছে এইটো। টপিক ৱাইজ যিখিনি পঢ়িব তাত 1 আৱাৰ দিবই। ইয়াতো টপিক ৱাইজ 1 আৱাৰ সেইটো দিব। ইয়াতেও টপিক ৱাইজ থাকিবই, সেইটো মাষ্ট। বাকী জুলাইত যিখিনি আপুনি ৰৈ গৈছে সৰু সুৰা ইকনমিক্স হওক, চায়েন্সৰ পৰা কুৱেশ্যন আহে, চায়েন্স পঢ়িব। আৰু এটা কথা ইয়াত মিলাই, যিহেতু 3 মান্থছৰ ষ্ট্ৰেটেজিৰ কাৰণে কম সময় হয়, বাট ইয়াত মান্থলি পঢ়িব পাৰি। ইয়াত মান্থলি পঢ়িব, মান্থলি কাৰেণ্ট এফেয়াৰ্ছ মে জুন জুলাই মান্থলি পঢ়িব। আগৰ মাহৰ পঢ়িব লাগে, মিনিমাম 6 মান্থছৰ পঢ়িব লাগিব। ট্ৰাই কৰিব যাতে কেপচাৰ কৰিব পাৰে, নহ'লেও মেইনলি যিখিনি আছে সেইখিনি কাভাৰ কৰিব। কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কিছুমান কুৱেশ্যন আহে, নহয়। এটা এডিআৰিৰ আগফাললৈকে যদি এটা কম্পাইল কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' বনাব পাৰোঁ, আই উইল ট্ৰাই। মই বহুতখিনি কওঁ বাট কৰিব নোৱাৰোঁ যিহেতু সময়ৰ বহুত নাটনি। এইকেইদিনটো বহুত বেছি বিজি হৈ আছোঁ। ষ্টিল উইল ট্ৰাই টু মেক ভিডিঅ'ছ ৰেগুলাৰলি। বহুতে কৈ আছে আছাম জিঅ'গ্ৰাফী ভিডিঅ'টো মই সোনকালে দিম। বাকী ভিডিঅ'ছবোৰ দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকক কিছু হেল্প কৰিব পাৰোঁ, ঠিক আছে। আজি ভিডিঅ'টো বহুত দৌৰাদৌৰিকৈ বনাইছোঁ, পিপিটি বনোৱাৰো ইমান সময় পোৱা নাছিলোঁ। চ' এইখিনি প্লেন মই শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। 3 মান্থছত কেনেকৈ এটা এপ্ৰ'চ আপুনি ষ্টাৰ্ট কৰিব পাৰে। বাকী এই যিটো চাৰ্ট আছে, এই মে জুন জুলাই এইখিনি নিজৰ মতে পঢ়িব। কেতিয়াবা আপোনাৰ হয়তো মন আছে আছাম জিঅ'গ্ৰাফী আছাম হিষ্ট্ৰী পঢ়াৰ প্ৰথমে মেত, চ' নিশ্চয়কৈ আপুনি এইটো ফিল আপ কৰিব পাৰিব। চ' লাষ্টলি যিখিনি কথা ক'ব বিচাৰিছোঁ সেইটো হৈছে যে ইউ গেট হোৱাট ইউ ৱৰ্ক ফৰ, নট হোৱাট ইউ উইচ ফৰ। ভাবি থাকিলেই নহ'ব যে এইবাৰ মোক এটা চাকৰি লাগে, লগৰবোৰে অলৰেডি পাই গৈছে, ময়ে পোৱা নাই, বহুত প্ৰেছাৰ আছে, ঘৰতো দৰকাৰ, বাট সেইটো উইচ হ'ল। এতিয়া যিটো পাব বিচাৰিছে তাৰ কাৰণে আপুনি কি কাম কৰিছে সেইটোহে আপুনি তাৰহে ফল পাব, ঠিক আছে। যিটো আশা কৰিছে সেইটোৰ ফল নহয়। আশাৰ লগতে প্ৰেৰ লগতে আপুনি নিজৰ হাৰ্ডৱৰ্কটো কৰিব লাগিব। আৰু যেতিয়া আপুনি নিজৰ হাৰ্ডৱৰ্ক কৰিব আপোনাৰ উইচটো ফুলফিল কৰিবলৈ, ফেমিলিৰ উইচটো ফুলফিল কৰিবলৈ, দেন ডেফিনেটলি গড উইল অলছ' হেল্প ইউ। চ' কাম কৰি থাকক, কষ্ট কৰি থাকক, পঢ়া শুনা কৰি থাকক, ডেফিনেটলি সফলতা পাব। বেষ্ট অফ লাক টু এভৰিৱান, কিপ ৱৰ্কিং হাৰ্ড।